আমি 12 তাৰিখৰ পিছত 12 তাৰিখে দিল্লীতে কথা উত্থাপন কৰিম। 12 তাৰিখৰ পিছত আমি বৰপেটাত লক্ষাধিক মানুহেৰে আজি ডিটেনশ্যন কেম্পত আজি যিসকলক মানে অমানৱিকভাৱে পঠাই দিয়া হৈছে, ফৰেনাৰ্ছ ট্ৰিব্যুনেল যি ধৰণৰ অত্যাচাৰ কৰি আছে বা আজি বৰ্ডাৰ পুলিচে যি ধৰণৰ অত্যাচাৰ কৰিছে, ইয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু প্ৰয়োজনত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ, প্ৰয়োজনত মুখ্যমন্ত্ৰীয়ে আমাৰ আন্দোলন ৰখাই চাব। কাৰণ যদি এনেকুৱা ধৰণে ভাৰতীয় নাগৰিকসকলক ডিটেনশ্যন কেম্পত ষড়যন্ত্ৰমূলকভাৱে এফটিকটৰ মেম্বাৰ লগাই বৰ্ডাৰ পুলিচ লগাই যদি ষড়যন্ত্ৰমূলকভাৱে পঠাই থাকে, তেনেহ'লে আমি তেওঁলোকৰ পৰিয়ালসহ সংখ্যালঘু ৰাইজক আমি ডিটেনশ্যন চলযাত্ৰা আৰম্ভ কৰিম। ডিটেনশ্যন কেম্পত কিমান মানুহ অসমৰ মুখ্যমন্ত্ৰীয়ে ভৰাব পাৰে, কিমানজন মানুহক তেওঁলোকে ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখিব পাৰে, তাৰ কাৰণে মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমি ডিটেনশ্যন কেম্প চলযাত্ৰা আৰম্ভ কৰিম। আপোনালোকে এটা বস্তু আপোনালোকে লক্ষ্য কৰিছিলে, আজিলৈকে কোনো ধনিক শ্ৰেণীৰ মানুহক কোনো এই মানুহৰ আজিলৈকে তেওঁলোকক ডিপুটাৰ লগাই তেওঁলোকক এফটিকটত লৈ যাব দেখিছে নেকি? কিন্তু সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহৰ ওপৰত, কাৰণ তেওঁলোকে নামত মুছলমান আৰু তেওঁলোকে আকৌ এটা তেওঁলোকে দৰিদ্ৰ। গতিকে দৰিদ্ৰ আৰু নামত মুছলমান থকাৰ কাৰণে এনেকুৱা ধৰণৰ অমানৱিক অত্যাচাৰ মুখ্যমন্ত্ৰী বৰ্ডাৰ পুলিচ আৰু এফটিকটে কৰিব, এইটো কোনো পদ্ধতিৰে মানি নলওঁ। আৰু ইয়াৰ বাবে কিন্তু এটা অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী বৰ্ডাৰ পুলিচ কিন্তু সম্পূৰ্ণ জগৰীয়া হ'ব। কাৰণ যোৱা 2 তাৰিখে যি 28জন মানুহক বৰপেটাৰ পৰা তেওঁলোকক ডিটেনশ্যন প্ৰেৰণ কৰা হ'ব, মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু এফটিকটৰ মেম্বাৰসকলক প্ৰশ্ন কৰিব বিচাৰিছোঁ, বৰ্ডাৰ পুলিচক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে সেই 28জন মানুহৰ পৰিয়ালসকল কেনেকৈ চলি থাকিব। তেওঁলোকে যদি বিদেশী হয়, তেওঁলোকৰ মাক দেউতাক বা কাৰোবাৰ ভায়েক, কাৰোবাৰ ভনীয়েক, কাৰোবাৰ ককাইক, তেওঁলোকৰ অংশগ্ৰহণ কেনেকৈ ভাৰতীয় নাগৰিক। গতিকে এইটো গভীৰ ষড়যন্ত্ৰ। খালি যদি 28জনে নহয়, এনেকুৱা ধৰণে গোপনে আজি বৰ্ডাৰ পুলিচে ঘৰত গৈ কোনো তদন্ত নকৰে। মই স্পষ্টকৈ অভিযোগ কৰিছোঁ, বৰ্ডাৰ পুলিচে সম্পূৰ্ণ চক্ৰান্তমূলকভাৱে কোনো মানুহৰ ঘৰত নাযায়, কোনো তদন্ত নকৰে। যিবিলাক দুখীয়া দৰিদ্ৰ, যিসকলে কৌশল যোৱাৰ তেওঁলোকৰ 100 টকা খৰচ কৰাৰ ক্ষমতা নাই, যিসকলে থানাত যাবলৈ তেওঁলোকৰ 100 টকাৰ গাড়ী ভাড়া নাথাকে, সেইসকল মানুহক তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে চক্ৰান্তমূলকভাৱে তেওঁলোকক নোটিছ প্ৰেৰণ কৰে, যি বৰ্ডাৰ লগাই আৰু তেওঁলোকক এফটিকটলৈ পঠাই দিয়ে। আৰু যাৰ কাৰণে তেওঁলোকে আইনী সহায় ল'ব নোৱাৰে। তেওঁলোকে আৰু এফটিকটৰ মেম্বাৰসকল যিহেতু বায়াছ, তেওঁলোকে যিটো নিজৰ ক্ৰেডিট ল'বলৈ কোনে কিমানজন বিদেশী ঘোষণা কৰিব পাৰিছে, যাৰ কাৰণে তেওঁলোকে এটা প্ৰতিযোগিতা চলায়। আৰু তেওঁলোকে যিহেতু চৰকাৰৰ এটা অংশ, চৰকাৰৰ এটা এফটিকটৰ মেম্বাৰসকল চৰকাৰৰ এটা অংশ, গতিকে চৰকাৰৰ এই জালত তেওঁলোকে অংশীদাৰ। গতিকে তেওঁলোকে এনেকুৱা ধৰণে ভাৰতীয় নাগৰিকসকলক তেওঁলোকে ডিটেনশ্যন কেম্পত বিদেশী সজাই ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰি আছে। মই চেলেঞ্জ কৰিছোঁ যে ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰা 98% মানুহ ভাৰতীয় নাগৰিক। গতিকে স্পষ্টকৈ অভিযোগ কৰিছোঁ যে তেওঁলোকক ইতিমধ্যে বহু মানুহক আজি গুৱাহাটী মহামান্য হাইকোৰ্টে হওক বা মহামান্য উচ্চতম ন্যায়ালয়ে তেওঁলোকক স্বদেশী বুলি ঘোষণা কৰিছে। এই যে মানুহখিনিক স্বদেশী বুলি হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টে ঘোষণা কৰি আছে, তেনেহ'লে ইয়াৰ দায়িত্ব কোনে ল'ব? তেওঁলোকক যি ইমান বছৰ বা তেওঁলোকৰ যে জীৱনটো ক্ষতি কৰিলে তাৰ দায়িত্ব কোনে ল'ব? গতিকে সেইটো সন্ধ্যা সম্পূৰ্ণ সংখ্যালঘুসকলক নিধন কৰাৰ এটা, সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ এটা গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। আৰু মই স্পষ্ট কৰিছোঁ যে কোনো ধৰণৰ তদন্ত নহ'ল, ভালকৈ তদন্ত নকৰাকৈ তদন্তকে নচকে তেওঁলোকক বিদেশী বনাই দিয়ে, কিন্তু তেওঁলোকৰ পৰিয়াল আজি স্বদেশী হৈ আছে। গতিকে আমি এইটো কোনো পদ্ধতি মানি নলওঁ। 12 তাৰিখে আমাৰ দিল্লীত আমাৰ কাৰ্যসূচী আছে। এই কথাটো আমি সজোৰে ভাৰতবাসী ৰাইজৰ আগত উত্থাপন কৰিম যে আমাৰ সংখ্যালঘুসকলক এতিয়া তেওঁলোকে বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰ লগতে তেওঁলোকক গৃহবন্দী কৰি ডিটেনশ্যন কেম্পৰ ভিতৰত বিদেশীৰ লেবেল লগাই বিদেশীৰ নাম দি পেলাই চক্ৰান্তমূলকভাৱে তেওঁলোকে বন্দী কৰি ৰাখিছে। এই কথাটো বন্ধ হ'ব লাগে আৰু তেওঁলোকক মুকলি আকাশৰ তলত আনিব লাগে। মই চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেওঁলোকে যদি উচিত আইনী সাহায্য পায়, তেনেহ'লে প্ৰতিটো এফটিকটৰ মেম্বাৰৰ ডিচিশ্যন ভুল ডিচিশ্যন আছে বুলি প্ৰমাণিত হ'ব গুৱাহাটী হাইকোৰ্ট আৰু উচ্চতম ন্যায়ালয়ত। গতিকে আমি 12 তাৰিখৰ পিছত 12 তাৰিখে দিল্লীতে কথা উত্থাপন কৰিম। 12 তাৰিখৰ পিছত আমি বৰপেটাত লক্ষাধিক মানুহেৰে আজি ডিটেনশ্যন কেম্পত আজি যিসকলক মানে অমানৱিকভাৱে পঠাই দিয়া হৈছে, ফৰেনাৰ্ছ ট্ৰিব্যুনেল যি ধৰণৰ অত্যাচাৰ কৰি আছে বা আজি বৰ্ডাৰ পুলিচে যি ধৰণৰ অত্যাচাৰ কৰিছে, ইয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু প্ৰয়োজনত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ, প্ৰয়োজনত মুখ্যমন্ত্ৰীয়ে আমাৰ আন্দোলন ৰখাই চাব। কাৰণ যদি এনেকুৱা ধৰণে ভাৰতীয় নাগৰিকসকলক ডিটেনশ্যন কেম্পত ষড়যন্ত্ৰমূলকভাৱে এফটিকটৰ মেম্বাৰ লগাই বৰ্ডাৰ পুলিচ লগাই যদি ষড়যন্ত্ৰমূলকভাৱে পঠাই থাকে, তেনেহ'লে আমি তেওঁলোকৰ পৰিয়ালসহ সংখ্যালঘু ৰাইজক আমি ডিটেনশ্যন চলযাত্ৰা আৰম্ভ কৰিম। ডিটেনশ্যন কেম্পত কিমান মানুহ অসমৰ মুখ্যমন্ত্ৰীয়ে ভৰাব পাৰে, কিমানজন মানুহক তেওঁলোকে ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখিব পাৰে, তাৰ কাৰণে মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমি ডিটেনশ্যন কেম্প চলযাত্ৰা আৰম্ভ কৰিম। আপোনালোকে এটা বস্তু আপোনালোকে লক্ষ্য কৰিছিলে, আজিলৈকে কোনো ধনিক শ্ৰেণীৰ মানুহক কোনো এই মানুহৰ আজিলৈকে তেওঁলোকৰ ডিপুটাৰ লগাই তেওঁলোকক এফটিকটত লৈ যাব দেখিছে নেকি? কিন্তু সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহৰ ওপৰত, কাৰণ তেওঁলোকে নামত মুছলমান আৰু তেওঁলোকে আকৌ এটা তেওঁলোকে দৰিদ্ৰ। গতিকে দৰিদ্ৰ আৰু নামত মুছলমান থকাৰ কাৰণে এনেকুৱা ধৰণৰ অমানৱিক অত্যাচাৰ মুখ্যমন্ত্ৰী বৰ্ডাৰ পুলিচ আৰু এফটিকটে কৰিব, এইটো কোনো পদ্ধতিৰে মানি নলওঁ। আৰু ইয়াৰ বাবে কিন্তু এটা অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী বৰ্ডাৰ পুলিচ কিন্তু সম্পূৰ্ণ জগৰীয়া হ'ব।